চিন্তামণিগড়ৰ জেলেঙিটোপত মৃত্যুৰ কিৰিলি জেলেঙিটোপত পুখুৰীত পৰি মৃত্যু এগৰাকী বৃদ্ধা মহিলাৰ বন বিভাগৰ গাফিলতিত ভূ মাফিয়াই অবৈধভাৱে খন্দা দ পুখুৰীত পৰি মৃত্যু প্ৰাপ্তবয়স্ক মহিলাগৰাকীৰ নাম ৰেখা গগৈ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বুধবাৰৰ বিয়লিৰ পৰাই নিখোজ হৈ আছিল মহিলাগৰাকী। অৱশেষত পুৱা পুখুৰীত উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে হাঁহ খেদিবলৈ গৈ জেচিপিয়ে খন্দা পুখুৰীত পৰি মহিলাগৰাকীৰ কৰুণ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাৰ পিছতে অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে। শিৱসাগৰৰ পৰা ফাৰহান লাস্কাৰৰ ৰিপৰ্ট PI নিউজ। কালি ৰাতি 5টা বজাত হাঁহ আনিবলৈ আহিছিলে। বানপানী অৱস্থা তাই এইডোখৰত যে অলপ দ আছিলে নাজানে। আমাৰ ঘৰৰ অৱস্থা বহুত ভাল নহয়। যেনে তেনে আমি পৰিয়ালটো আছিলোঁ, কিন্তু তেওঁক আমি এতিয়া পুলিচ এনেকৈ থানাত দিবলগীয়া হোৱাৰ কাৰণে আমি সেইটো সম্ভৱ হোৱা নাই। তেওঁক নিবলৈ আনিবলৈ আমাৰ পইচা আছে বুলি ভাবি চোৱা নাই। আমি যে ইমানেই সময়টো না পইচা পাঁচকৈ উলিয়াই দিবলৈও আমাৰ অসমৰ্থ অৱস্থাত আছোঁ। চৰকাৰে যদি আমাক কিবা এটা সুবিধা দিয়ে তাৰে মায়াশা কৰিছোঁ। তেওঁ আমাৰ বহুত মৰমৰ আছিলে। কি কৈছিলোঁ তাকে শুনিছিলে নাই, একো নোখোৱাই আগতীয়াকে কিবা এটা কাম কৰি দিছিলেগে। তেওঁ কেতিয়াও কিবা এটা আমাক দিয়ে, আমাক চৰকাৰে যদি আমাক চাই এইখিনি মই আশা কৰিছোঁ যে আপোনালোকক আমি ৰাতি 11টা বজালৈকে ইয়াত নামি হাবি বনানি চব চাই গৈছিলোঁ, নোৱাৰিলোঁ। ৰাতিটো তেনেকে থাকিলোঁ। ৰাতিপুৱা আমাৰ ওচৰত দাদাটো এজনে দেখি আমাক খবৰ দিছেগে। কৈছোঁ মই।